ৰিপুণ বৰাৰ এক্সপায়াৰী ডেট কিমান? ৰিপুণ বৰা 2 মাহলৈ জীয়াই আছে ৰাজনীতিত। ৰিপুণ বৰাৰ এক্সপায়াৰী ডেট 2 মাহ। স্পষ্টকৈ কৈছোঁ। কংগ্ৰেছৰ পৰা কেতিয়া পদত্যাগ কৰিব ৰিপুণ বৰাই? 2 মাহ পিছত ফলাফল যিদিনা ঘোষণা হ'ব পদত্যাগ পত্ৰ 5 ঘণ্টাৰ ভিতৰত দিব। মই 5 ঘণ্টা বেছিকৈ কৈছোঁ। আৰু ইফালে দলীয় কৰ্মী নেতাবোৰে বিচাৰি ফুৰিব তেখেতক। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তুংগত উঠিছে আক্ৰমণ প্ৰত্যাক্ৰমণৰ ৰাজনীতি। এইবাৰ অসম জাতীয় পৰিষদৰ উপসভাপতি দুলু আহমেদৰ তীব্ৰ বাক্যবান APCCৰ সভাপতি ৰিপুণ বৰালৈ। কংগ্ৰেছক ধ্বংস কৰিছে ৰিপুণ বৰাই। বিধানসভাৰ টিকটৰ নামত বৃহৎ বজাৰ খুলিছে ৰিপুণ বৰাই। কংগ্ৰেছ কৰ্মী মৰি ধ্বংস হৈ গ'ল। কংগ্ৰেছ কৰ্মীৰ কথা আৰু চিন্তা নকৰে। সকলোৱে জানে কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীটো ধনৰ বিনিময়ত হয়। ৰাইজৰ লগত ঘূৰি থকা নেতাৰ কোনো কংগ্ৰেছৰ দাম নাই। ইয়াতে দাম আছে কেৱল যোনে ধন দিব পাৰে, যোনে নেতাৰ পিছে পিছে ঘূৰিব পাৰিব। এতিয়া ৰিপুণ বৰাৰ নেতৃত্বত যিটো টীম বনাইছে দেখিলে হাঁহি উঠিব। যাবচোন, কোনো এটা নিৰ্বাচন খেলা বা হেৰি নাই। আনহাতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিব হেনো ৰিপুণ বৰাই। শুনক কি কৰিব ৰিপুণ বৰাই। যিদিনা ফলাফল ঘোষণা হ'ব অসমৰ বিধানসভা নিৰ্বাচনৰ তাৰে 5 ঘণ্টাৰ ভিতৰত 3 পৰা 5 ঘণ্টা মই সময়টো কৈ দিলোঁ। ৰিপুণ বৰা ডাঙৰীয়াৰ পদত্যাগ পত্ৰ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিম। নিশ্চিত থাকক। সময়টো ক'ব নেকি? এনে কিমান সময়ত পদত্যাগ কৰিব? 5 ঘণ্টাৰ ভিতৰত 3 পৰা 5 ঘণ্টা মই সময়টো কৈ দিলোঁ। ৰিপুণ বৰা ডাঙৰীয়াৰ পদত্যাগ পত্ৰ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিম। নিশ্চিত থাকক। পদত্যাগ পত্ৰত কি লিখিব ৰিপুণ বৰাই? আৰু তেওঁ পদত্যাগত এটা সাধাৰণ কথা লিখিব, মই ব্যৰ্থ হ'লোঁ, তাৰ কাৰণে মই পদত্যাগ কৰিলোঁ। ৰিপুণ বৰাৰ পৰিস্থিতিটো কি হ'ব? তেওঁ চিধা বিমানবন্দৰৰ পৰা গহপুৰ যাব। গুৱাহাটীৰ মাজমজিয়াৰে তেখেতে সোমাব নোৱাৰে, কিন্তু এইটো সেই পৰিস্থিতি আহি আছে। আৰু এনেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক থকা সৰকা কৰিলে AJPৰ উপসভাপতি দুলু আহমেদে। পিছে ইমানৰ পিছত দুলু আহমেদক কি উত্তৰ দিব ৰিপুণ বৰাই, সেয়া সময়তহে লক্ষণীয় হ'ব। কিন্তু এটা কথা খাটাং যে জমি উঠিছে ৰাজনীতিৰ খেল। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, ঈশান নিউজ।